নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সুতৰ হেঁচাত এতিয়া ককবকাইছে দিছপুৰে 1,60,000 কোটি টকাৰ ঋণত ডুব গৈ আছে এইখন চৰকাৰ আৰু এইবাৰ ৰাইজক সজাগ হ'বলৈ আহ্বান আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ হিমন্ত চৰকাৰক কুৰ্ঠাৰ সমালোচনা কৰিলে আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে আৰু ঋণৰ বুজালৈ কুঙা হৈ পৰা হিমন্ত চৰকাৰে যে কেৱল ধাৰ লৈকে উন্নয়ন কৰিছে হেয়া এক প্ৰকাৰ যেন স্পষ্ট সবিশেষ এনিটক্সৰ দৰ্শকক আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সুতৰ হেঁচাত এতিয়া ককবকাইছে দিছপুৰে 1,60,000 কোটি টকাৰ ঋণত ডুব গৈ আছে চৰকাৰ ধাৰ লৈ কেৱল উন্নয়নৰ শ্লোগান দিয়া হিমন্ত চৰকাৰৰ বিৰুদ্ধে এবাৰ সৰব আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ চৰকাৰৰ সুতৰ টকা অসমৰ ৰাইজৰ পৰা আদায় কৰিব বিজেপি চৰকাৰ এই অভিযোগ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি গৰাকী এনেকৈ ঋণ ললে 2026 লৈ 2 লাখ কোটি টকাৰ ঋণ অতিক্ৰম কৰিব অসমে আৰু কে বুজা পৰিব অসমবাসীৰ ওপৰত অসমৰ জনতাক সজাগ হোৱাৰ আহ্বান মনোজ ধানোৱাৰ সামাজিক মাধ্যমৰ জৰিয়তে এইবাৰ অসমৰ জনতালৈ এই বিশেষ আহ্বান নেতা গৰাকী অসমৰ ৰাইজে এই সুতৰ বা এই ধাৰৰ বুজা ল'ব লাগিব বুলি তেওঁ মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য আছে আগবঢ়াইছে নমস্কাৰ পুনৰ লাইভত আহিছো আৰু এইবাৰ দৈনিক অসমৰ এটা বাতৰি দুদিন আগত প্ৰকাশিত এই বাতৰিটো দৃষ্টিগোচৰ হৈছে বাতৰিটোৰ শিৰোনাম আছিল সুতৰ হেঁচাত ককবকাইছে দিছপুৰ সুতৰ হেঁচাত ককবকাইছে দিছপুৰ মই এই টপিকটোৰ ওপৰত দুই এষাৰ আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ ৰাইজক অনুৰোধ জনাইছোঁ মই লাইভত আছোঁ আপোনালোকে অকণমান মোৰ লগত জড়িত হওক যাতে অকণমান 2 মিনিট বা 3 মিনিট আপোনালোকৰ লগত এই সন্দৰ্ভত মই মোৰ কথাখিনি দাঙি ধৰিব পাৰোঁ গতিকে সুতৰ হেঁচাত ককবকাইছে দিছপুৰ কিয়নো ককবকাইছে দিছপুৰ অকণমান বাতৰিটো মই পঢ়িলোঁ আৰু মোৰ নিজৰ বিশ্লেষণ কৰিবলৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আহিছোঁ মই 2015-16 চনত অসম চৰকাৰৰ মুঠ ঋণ কিমান আছিল উলিয়াবলৈ চেষ্টা কৰিলোঁ আৰু তাত দেখা পালোঁ যে 50,000 কোটি টকাতকৈও কম আছিল যিটো অসম চৰকাৰে ঋণ লৈ থৈছিল আৰু এতিয়া বৰ্তমান অসম চৰকাৰৰ মুঠ ঋণ হৈছে প্ৰায় 1,60,000 কোটি টকাৰ ঋণ আজিৰ দিনত লৈ থৈছে অৰ্থাৎ 3 গুণতকৈও অধিক ঋণৰ পৰিমাণ বৃদ্ধি পাইছে আৰু এই ঋণ পৰিশোধ কৰোঁতে চৰকাৰে প্ৰায় 10,000 কোটি টকাৰ ইণ্টাৰেষ্ট বছৰত দিব লগা হৈছে এতিয়া 10,000 কোটি টকাৰ ইণ্টাৰেষ্ট দিবলৈ যাওঁতে অসম চৰকাৰৰ ইনকাম কিমান মই ৰাইজক জনাবলৈ বিচাৰিছোঁ অসম চৰকাৰৰ ইনকাম হৈছে আজিৰ দিনত প্ৰায় 80,000 কোটি টকা 80,000 কোটি টকাৰ ইনকাম তাৰে 10,000 কোটি টকা কেৱল ইণ্টাৰেষ্টৰ পইচা দিওঁতে চৰকাৰৰ ঘৰৰ পৰা গুচি গৈছে আৰু চৰকাৰে যিটো বাজেট প্ৰস্তুত কৰিছিল সেই বাজেটৰ অংকটো হৈছে প্ৰায় 1,10,000 কোটি টকাৰ বাজেট অৰ্থাৎ যদি 80,000 ইনকাম আছে আৰু
80,000 কোটি টকাৰ ইনকাম আছে আৰু 1,10,000 কোটি টকাৰ বাজেট প্ৰস্তুত কৰিছে, তেতিয়াহ'লে 30,000 কোটি টকাৰ ঘাটি বাজেট। 30,000 কোটি টকাৰ ঘাটি বাজেট, এই 30,000 কোটি টকাৰ পইচাটো আহিব ক'ৰ পৰা? এই 30,000 কোটি টকা পূৰণ কৰা উদ্দেশ্যলৈ চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ গৈ আছে। ঋণৰ ওপৰত ঋণ লৈ আছে যাতে এই 30,000 কোটি টকাৰ যি ঘাটি বাজেট পূৰণ কৰিব পাৰে। এতিয়া যদি সঁচাকে এইটো গতিত গৈ থাকে, তেতিয়াহ'লে 2026 যিটো পৰৱৰ্তী বিধানসভাৰ নিৰ্বাচনৰ সময়, 2026লৈকে আমাৰ মুঠ ঋণ চৰকাৰে যিটো ল'বলৈ বাধ্য হ'ব, সেইটো 2 লাখ কোটি টকাৰো অধিক হ'বগে। ৰাইজ, 2 লাখ কোটি টকাতকৈও অধিক হ'বগে এইটো ঋণৰ পৰিমাণ। সময় আমাৰ হাতত 15-16 মাহ আছে। আমাৰ সময় আহিছে এই কথাটো চিন্তা কৰিবলৈ। 2,000 কোটি টকাৰ 2 লাখ কোটি টকাৰ ঋণ লৈ 2026ৰ পিছত অসমৰ অৱস্থা কি হ'ব, আজি আমি চিন্তা কৰাৰ সময় আহিছে। আৰু এই চিন্তাটো আমি আজিৰ দিনত কৰিব লাগিব, বিশ্লেষণ কৰিব লাগিব। আৰু যদি সঁচাকৈ আমি এনেধৰণৰ ঋণত পোত খাই যাব যোৱা এটা ভৱিষ্যত, এনেধৰণৰ ভৱিষ্যত আমি যদি ঋণত পোত খোৱা এটা ভৱিষ্যত বিচাৰিছো, তেতিয়াহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ। অন্যথা যদি ঋণমুক্ত হ'বলৈ হয়, তেতিয়াহ'লে সময় আহিছে, ইয়াৰ আমি এতিয়া বিশ্লেষণ কৰিব লাগিব। চব জনসাধাৰণে চিন্তা কৰিব লাগিব যে এই ঋণৰ পৰা আমি কি ধৰণে মুক্তি পাম। গোটেই বিবেচনা আপোনালোকলৈ এৰিলোঁ। আশা কৰিছোঁ কথাবোৰ আপোনালোকেও চিন্তা চৰ্চা কৰিব আৰু পৰৱৰ্তী সময়ত আকৌ পুনৰ আপোনালোকৰ মাজত আহিম। একেধৰণৰ কথাখিনিক আকৌ বিশ্লেষণ কৰিম, যাতে আমি এটা সজাগতা সৃষ্টি কৰিব পাৰোঁ যে এই ঋণৰ ভৱিষ্যত, এই ঋণ লৈ অসমৰ ভৱিষ্যত, অসমৰ ৰাইজৰ ভৱিষ্যত ক'ত আছে, কথাখিনি ৰাইজক অৱগত কৰিব পৰা যায়। ধন্যবাদ। নমস্কাৰ। পুনৰ লাইভত আহিছোঁ আৰু এইবাৰ দৈনিক অসমৰ এটা বাতৰি দুদিন আগত প্ৰকাশিত। এই বাতৰিটো দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম আছিল সুতৰ হেঁচা